নমস্কাৰ টিপি টাইমৰ বিশেষ বাতৰিলৈ স্বাগতম জনাইছো মই গাৰ্গী মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিন ঘোষণা 7 ডিসেম্বৰৰ দিনৰ 12 বজাত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভা আজি চূড়ান্ত হ'ব শপত লবলগীয়া মন্ত্ৰীৰ নাম কেবিনেট বৈঠকৰ অন্তত ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰাকৰ পৰা এজন বা দুজন নতুন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা মন্ত্ৰীসভাত কোন কোন থাকিব তাক লৈ চৰ্চা অব্যাহত ভৱেশ কলিতাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰখাৰ ইংগিত মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ সবিশেষ জানিবলৈ আমাৰ হৈতে নিউজ ৰুমৰ পৰা সংযুক্ত হৈ আছে জ্যেষ্ঠ সাংবাদিক গিয়াসুদ্দিন আহমেদ হয় গিয়াসুদ্দিন আহমেদ আমাক এই বিষয়ে সবিশেষ জনাওক গাৰ্গী নিশ্চয় আপুনি কোৱাৰ কথাখিনিয়ে ইতিমধ্যে এই কথাখিনিয়ে উমান পায় ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে উল্লেখ কৰিছে যে 7 ডিসেম্বৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টো চূড়ান্ত হ'ব আৰু প্ৰায় মন্ত্ৰীত্ব ইতিমধ্যে কোনে মন্ত্ৰীত্ব পদ লাভ কৰিব এয়া চূড়ান্ত হ'ল কাৰণ নতুন দিল্লীত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় কেইবাদিনো বাহৰ পাতিছিলে এতিয়া প্ৰায় চূড়ান্ত এতিয়া এই চূড়ান্ত যি মন্ত্ৰীত্ব সেই মন্ত্ৰীত্ব প্ৰায় কোনে কোনে লাভ কৰিব সেই লৰে বিশেষভাৱে চৰ্চিত হৈছে ৰাজনৈতিক মহলত বিশেষকৈ যেতিয়া বৰাকৰ নামটো যেতিয়া উল্লেখ হয় বৰাকৰ নামটো উল্লেখ হোৱাৰ লগে লগে কৃষ্ণেন্দু পালৰ নামটো বিশেষভাৱে চৰ্চিত হয় কাৰণ পৰিমল শুল্কবদ্ধ তেখেত যেতিয়া তেখেতে বৰাকৰ এগৰাকী সক্ৰিয় তেখেত নেতা আছিলে তেখেতে মন্ত্ৰীত্ব লাভ কৰিছিলে গতিকে মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে হয়তো বৰাকৰ পৰিমল শুল্কবদ্ধৰ তেখেতৰ উত্তৰাধিকাৰী ৰূপে স্থান লাভ কৰিব এতিয়া কৃষ্ণেন্দু পাল সমান্তৰালকৈ প্ৰশান্ত ফুকনৰ নামটো চৰ্চিত হৈছে সমান্তৰালকৈ চৰ্চিত হৈছে সুশান্ত বৰগোহাঁই এতিয়া প্ৰশান্ত ফুকন আৰু সুশান্ত বৰগোহাঁই প্ৰশান্ত ফুকন হৈছে এইগৰাকী প্ৰশান্ত ফুকন যিগৰাকী যেতিয়াই ৰাজ্যত বিজেপি ঢৌ নাছিলে ৰাজ্যত যেতিয়াই বিজেপি প্ৰচাৰ নাছিলে সেই সময়তে কিন্তু প্ৰশান্ত ফুকনৰ নামটো বিশেষভাৱে চৰ্চিত হৈছিলে কিন্তু এতিয়া প্ৰশান্ত ফুকনৰ নামটো চৰ্চিত হৈছে যদিও তেখেতে নিজেই তেখেতে উল্লেখ কৰিছিলে তেখেত আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব নকৰে গতিকে প্ৰশান্ত ফুকনৰ নামটো বাৰে বাৰে চৰ্চিত হয় যেতিয়াই মন্ত্ৰীত্বৰ কথা উল্লেখ হয় বা মন্ত্ৰীত্বৰ সম্প্ৰসাৰণৰ কথা উল্লেখ হয় তেতিয়া প্ৰশান্ত ফুকনৰ নামটো চৰ্চিত হয় এতিয়া প্ৰশান্ত ফুকনৰ নামটো চৰ্চিত হ'লেও কিন্তু তেখেতে মন্ত্ৰীত্ব পাবনে নাপাব সেয়াৰ কিন্তু এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে সমান্তৰালকৈ সুশান্ত বৰগোহাঁই সেইগৰাকী কংগ্ৰেছৰ এগৰাকী যুৱ নেতা আছিলে থাওৰাৰ এগৰাকী তেখেত বিধায়ক আৰু প্ৰশান্ত ফুকনৰ নামটোৰ পিছতেই চৰ্চিত হৈছিলে এতিয়া সুশান্ত বৰগোহাঁই কাৰণ তেখেত শিৱসাগৰ আৰু চৰাইদেউ এই দুখন জিলাক তেখেতে প্ৰতিনিধিত্ব কৰে গতিকে এতিয়া সুশান্ত বৰগোহাঁই তেখেতে কেইবাটাও চৰ্ত সাপেক্ষেহে তেখেতে কংগ্ৰেছক তেখেতে ত্যাগ কৰি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিলে গতিকে সুশান্ত বৰগোহাঁইৰ নামটো চৰ্চিত হৈছে সমান্তৰালকৈ প্ৰশান্ত ফুকনৰ নামটো চৰ্চিত হৈছে এই দুগৰাকীৰ ভিতৰতে এগৰাকীয়ে যে মন্ত্ৰীত্ব লাভ কৰিব সেয়াও নিশ্চিত আনহাতে আপুনি উল্লেখ কৰিছিলে গাৰ্গী নিশ্চিতভাৱে গাৰ্গী আপুনি উল্লেখ কৰিছিলে যে বিজেপি ৰাজ্যিক বিজেপি যিগৰাকী সভাপতি ভৱেশ কলিতাই তেখেতে 26ৰ নিৰ্বাচনলৈকে তেখেত যি অসম যি বিজেপিৰ সভাপতি সেই পদটোক তেখেতে অলংকৃত কৰিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া যিহেতু 26ৰ নিৰ্বাচন আগন্তুক সময়ছোৱাত গতিকে এই সময়খিনিত মুখ্যমন্ত্ৰীগৰাকীয়ে অতি ৰৌনকৌশলে কাৰণ যোৰহাটত গৌৰৱৰ বিজয় আৰু এই বিজয়ে কৰাবাত টোপনি হৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে অতি ৰৌনকৌশলে তেখেতে 26ৰ নিৰ্বাচনত সকলোকে আহোমক নামনি অসম উজনি অসম ব্ৰহ্মপুত্ৰ এই আটাইকেইটা সমষ্টিতে তেখেতে অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰিয়ে মন্ত্ৰীত্ব তেখেতে সম্প্ৰসাৰণ কৰিব আৰু হয়তো 7 তাৰিখে সেয়া প্ৰকাশিত হ'ব গাৰ্গী হয় ধন্যবাদ জনাইছো গিয়াসুদ্দিন আহমেদ পৰৱৰ্তী পৰ্যায়ত কি হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সেই সম্পৰ্কে চাই থাকক আমাৰ টিপি টাইম